বুজিছে কথাটো সেইটো গুৰুত্বপূৰ্ণ কথা সেইকাৰণে আমি সেইটোলৈকে আমি কিন্তু গুচি আহিব লাগিব গতিকে বাপসকল আমি অকণমান পাঠৰ মাজলৈ যাওঁ ভাগৱতৰ তাৎপৰ্যৰ একেবাৰে একৰ কেইজোকামান পদ আমি অকণমান মাত্ৰ পাঠ কৰিম কেইজোকামান অকল ভাগৱতৰ তাৎপৰ্য মানে শেষ হ'ব আৰু ভাগৱত আজি ভাগৱত পাঠৰ শেষ নিগদতি সুত শুনিও কৌনক প্ৰমুখ্যে ঋষি যতে ব্ৰাহ্মণ স্কন্ধৰ যিটো তাতপৰ্য শুনিও তাক প্ৰত্যেক হৰি গুণ নাম শ্ৰৱণ কীৰ্তন সমস্তে ধৰ্মৰে সাৰ বাৰহস্কন্ধ মিলি আকে প্ৰতিপাদ্যে শুনা ফলশ্ৰুতি তাৰ এই ৰাম পৰে বা পিছলে যদি বা ক্ষুধায়ে তৃষ্ণায়ে পীড়িত হুয়া নমো হৰি বুলি ডাকি উচ্চ কৰি মাধৱৰ নাম লয়া বাৰস্কন্ধ ভাগৱত 18,000 শ্লোক শ্লোকৰ প্ৰয়োজন যিটো কথা ক'বৰ কাৰণে হ'ল সেই কথাটোকে ইয়াত ক'লে তেওঁ যিটো কথা ক'বৰ কাৰণে 12টা স্কন্ধৰ প্ৰয়োজন হ'ল যিটো তাৎপৰ্য মানুহক বুজাবৰ কাৰণে 18,000 শ্লোকৰ প্ৰয়োজন হ'ল সেই কথাটো কিন্তু এটা পদত কৈছে 18,000 শ্লোকৰ পৰা এটা কথা উলিয়াই আনি শেষত সিদ্ধান্ত দিছে এটা 17,999টা শ্লোক মুখস্থ হৈ থাকিলেও এইটো যদি নহয় ভাগৱত পঢ়া ভাগৱতৰ লগত থকা সব নিষ্ফল এটা মুখস্থ থকা মানুহ ধেৰ আছে পৃথিৱীত কিন্তু এই গোটেইখিনিৰ যিটো মূল প্ৰতিপাদ্য যিটো বিষয় এইটো কি বুলি ক'লে তিনিটা বিশেষ ইয়াত মানে সিদ্ধান্ত দিছে 18,000 শ্লোকৰ পৰা তিনিটা তেওঁ বিশেষ হাড় কথা উলিয়াই আনিলে এক নম্বৰ হাড় কথা কি হৰি গুণ নাম শ্ৰৱণ কীৰ্তন এক নম্বৰ দ্বিতীয়তে এইটোৱে হ'ল সমস্ত ধৰ্মৰ হাড় আৰু 3 নম্বৰ কি বুলি ক'লে আপুনি পীড়িত হওক বা তাপিত হওক এই হৰি গুণ নাম শ্ৰৱণ কীৰ্তনে হ'ল আপোনাৰ মুখ্য সাধাৰ একমাত্ৰ সম্বল এই তাৎপৰ্যটোকে ভাগৱতে প্ৰতিপাদন কৰিছে শ্ৰৱণ কীৰ্তন ঈশ্বৰৰ গুণনাম শ্ৰৱণ কীৰ্তন এটো সকলো ধৰ্মৰ সাৰ বস্তু বুলি কৈছে তাৰ মানে অন্য ধৰ্মবোৰো হৰিনাম বিহীন হলে নহয় তাৰ মানে এই ধৰ্মটো নহয় বাকি কোন ধৰ্ম ব্যৱস্থাৰ হৰিনাম ব্যতিৰেকে নহয় সকলো নামৰ কিংকৰ সকলো ধৰ্মই নামৰ অধীন কিন্তু নামহে কেৱল এটা ধৰ্ম যি কিন্তু সকলো ধৰ্মৰ ওপৰত চাব দেই বাক্য দুটা
পৃথিৱীত যিমান ধৰ্ম আছে সব নামৰ অধীন, কিন্তু নাম আকৌ সকলো ধৰ্মৰ ওপৰত। সকলো ধৰ্মৰ ওপৰে বসিয়া কি বুলি আছে? ৰাম নাম প্ৰকাশয় হে। গাই ন নাহে জানো? ৰাম জয় হৰি জয়। সকলো ধৰ্মৰ ওপৰে বসিয়া ৰাম নাম প্ৰকাশ হয়। বাকী যিমানবোৰ জগতৰ জাগতিক অন্যান্য ধৰ্ম আছে সব আচলতে নামৰ কিংকৰ, কিন্তু নাম ধৰ্ম সকলো ধৰ্মৰ ওপৰত। কথা দুটা ভালকে বুজি পাব লাগিব। গতিকে আমাৰ ভাগৱতে আমাক কি দিলে? নাম ধৰ্ম দিলে, সকলো ধৰ্মৰ সাৰটো দিলে ভগৱন্ত কৃষ্ণৰ নাম শ্ৰৱণ আৰু কীৰ্তন। দ্বিতীয় এটা কথা, ইয়াত এটা ধুনীয়া বাক্য কৈছে, এইটো মই প্ৰায় কওঁ। ইয়াত লিখিছে যে পৰে বা পিছলে যদি বা সোধায় তৃষ্ণাই পীড়িত হৈ। পৰে বা পিছলে যদি বা সোধায়। গীতাত কৈছে যে মানুহৰ 3টা তৃষ্ণাই মানুহক এনেকে বন্দী কৰি ৰাখিছে। এটা তৃষ্ণা মনৰ, এটা তৃষ্ণা দেহৰ, আৰু এটা তৃষ্ণা বিষয়ৰ। বিষয়ৰ তৃষ্ণা, মনৰ তৃষ্ণা আৰু দেহৰ তৃষ্ণা। এই 3টা তাৰমানে পিয়াহ, ভোক। আমাৰ মনৰ ভোক আছে কিছুমান, দেহৰ কিছুমান ভোক আছে আমাৰ, আৰু বিষয়ৰ কিছুমান ভোক আছে। সেইখিনি সেইকাৰণে পুণ্য ক্ষয় কৰিবলৈ কৈছে জাক জাক লাগে। ভোগভুঞ্জি পুণ্য কৰা। আপুনি এই সংসাৰত এদিনো নপৰাকে আপুনি থাকিব নোৱাৰে। আছে নে কোনোবা বোলে মই কোনোদিন পৰা নাই? পৰা মানে অকল ক'বা বা হৰি পৰাটো কথা কোৱা নাই। নিপিছলা কোনোবা আছেনে? পিয়াহ নলগা কোনোবা আছে নেকি? পৰীক্ষিতৰ মুখ্য প্ৰাপ্তিৰ মূল কাৰণটোৱে পিয়াহ নাছিল জানো? পিয়াহ যদি নালাগিলহেঁতেন সেইফালে নগলহেঁতেন নহয়। ঋষিৰ সাপগ্ৰস্ত হ'ব লগা নহয় হয়নে? পিয়াহৰ তৃষ্ণাটোৱে পৰা এটা এটা নতুন হেৰি লাগি গ'ল নহয় নে বাৰু? মূলতে তৃষ্ণাটো হয় নহয়? এই যে পানী খাবলৈ যে মন গ'ল, পিয়াহ যে লাগিল, সেই তৃষ্ণাটোৱে গৈ এই গোটেই ঘটনাটো সৃষ্টি কৰি দিলে হয়নে? গোটেই কাহিনীটো মই নকওঁ, আপোনালোকে জানে। এতিয়া দুটা কথা, তৃষ্ণাই মানুহক বন্দীও কৰে আৰু তৃষ্ণাই মানুহক মুকলিও কৰে। তৃষ্ণা বন্ধনৰ কাৰণো আৰু তৃষ্ণা কিন্তু মোক্ষৰ কাৰণ। যেনে ভুল এটা ভালৰ কাৰণো হ'ব পাৰে। ঋষিমুনিসকলৰ এটা এটা ভুলে জগতৰ কাৰণে এটা এটা ভাল সৃষ্টি কৰিলে, কিন্তু ভুলটোৰ পৰা ভালটো বিচাৰি ল'ব জানিব লাগিব। বুজি পাইছে বাক্যটো ধুনীয়াকে? এটা এটা ভুলৰ পৰা এটা এটা জগতৰ মহাভাল সূচনা হৈছে বাপ। কিন্তু ভুলটো আপুনি ভুলটোৰ পৰা মহাভালটো কিন্তু বিচাৰি ল'ব জানিব লাগিব। পৰীক্ষিতে ভুল কৰিছে। পৰীক্ষিতৰ ভুলটো ভাললে পৰীক্ষিত কেনেকে ৰূপান্তৰ হ'ল? পৰীক্ষিতৰ ভুলটো ভাললে ৰূপান্তৰ হৈছে দুটা বস্তুৰ সান্নিধ্যত।
এটা হ'ল সৎসংগ, আনটো হ'ল শাস্ত্ৰ সংগ। পৰীক্ষিতৰ তৃষ্ণাটোৱে পৰীক্ষিতৰ মোক্ষৰ কাৰণ হৈ গ'ল। অকল পৰীক্ষিতৰ নহয়, সমস্ত জগতৰ। পৰীক্ষিতৰ পিয়াহ নলগা হ'লে নহয়, সেই সময়ত সেই পিয়াহটো যদি নাথাকিলহেঁতেন, সেই তৃষ্ণাটোৱে আজি আমাৰ সাংসাৰিক লোকৰ সকলো তৃষ্ণা উপশমৰ ঔষধটোৱে আমি নাপালোহেঁতেন। গতিকে ভাগৱতে কৈছে এই বিষয় সংসাৰত পৰাটো নিশ্চিত, পিছলাটো নিশ্চিত, তৃষ্ণাত পতিত হোৱাটো নিশ্চিত। এই তিনিটা অৱস্থাৰ পৰা আপুনি পৰিত্ৰাণ পোৱাটো ইমান সহজ নহয়। কিন্তু এই অৱস্থাত যিজনে মাধৱৰ নাম, মাধৱৰ গুণকীৰ্তি, মাধৱত আশ্ৰয় যিজনে এই অৱস্থাত সুদৃঢ় কৰি ল'ব পাৰে, তেওঁৰ কাৰণে কিন্তু এয়া কোনো অন্তৰায় নহয়। তাৰমানে আমাকে কৈছে না কথাটো। আমাৰ যাত্ৰাত, আমাৰ পিছল যিটো যাত্ৰা পথ, আমাৰ যিটো তৃষ্ণাটোৰ মন, নহয়নে কথাটো? আমাৰ তৃষ্ণাটোৰ মনটোক আমাৰ পিছল ৰাস্তাটোত আমি নপৰাকৈ, নিপিছলাকৈ, নিৰাপদে, নিষ্কণ্টকভাৱে যদি যাব লাগে, তেতিয়াহ'লে উপায় কি? মাধৱৰ নাম। মহাপুৰুষ মাধৱদেৱে নামঘোষাত এটা বৰ ধুনীয়া কথা কৈছে। সাংসাৰিক লোকসকলৰ কাৰণে আটাইতকৈ নিৰাপদ আশ্ৰয়স্থল কি? এই কথাটো কিন্তু অৰ্জুনে ভগৱান কৃষ্ণক সুধিছিল। পৃথিৱীত যিমানবোৰ আশ্ৰয়স্থল আছে, এই আটাইবিলাকে কিন্তু বিকাৰগ্ৰস্ত আৰু ক্ষণস্থায়ী। এজোপা গছৰ তলতে সদায় এজন মানুহ বসবাস কৰি আছিল, তাৰে ডালটা ভাগি মৰিল। বুজি পাইছেনে কথাটো? কোনোটো বস্তু নিৰাপদ নহয়। বাকী যিমানবোৰ আশ্ৰয় আছে, এই আটাইবোৰ আশ্ৰয়তে সময় আৰু কালৰ মানে তাত প্ৰভাৱ পৰি থাকে। সময় আৰু কালে আপুনি যিমান ভাল চিমেণ্ট দি আপুনি পানী নপৰাকৈ আপুনি এখন হেৰি কৰক, প্ৰভু তাতে ফাট ওলাব। অকল চিমেণ্টে বনালেও ওলাব, তাৰমানে বালি নিদিয়ে। সংসাৰত এটা ঠাই আছে, যিটো ঠাই আটাইতকৈ নিৰাপদ, আটাইতকৈ নিষ্কণ্টক, আটাইতকৈ নিষ্কলুষ। মহাপুৰুষ মাধৱদেৱে ভগৱন্ত পুৰুষৰ পৰা সেই ঠাইত অকণমান আশ্ৰয় বিচাৰিছিলে। আৰু মাধৱদেৱে সেই আশ্ৰয় প্ৰাৰ্থনা কৰি আমাকো সেই আশ্ৰয় প্ৰাৰ্থী হ'বৰ কাৰণে আমাক উৎসাহিত কৰি থৈ গৈছে। সেই আশ্ৰয় থলডোখৰ নাম কি? তজু পদ ছত্ৰ ছায়া। ভগৱন্তৰ পদযুগলে হ'ল আটাইতকৈ এই সংসাৰৰ পবিত্ৰ, নিৰ্ভৰযোগ্য, বিশ্বাসযোগ্য, নিৰাপদ, নিষ্কলুষ, নিষ্কণ্টক ঠাই। তাৰ বাহিৰে বাকী কোনো ঠাই এই সংসাৰৰ তেনে নহয়। গতিকে তৃষ্ণাটোৰ মানৱে, বিষয়ত পতিত হোৱা, পিছলি পৰা মানৱে ইয়াৰ পৰা পৰিত্ৰাণ পাব লাগিব মাধৱৰ গুণযশ শ্ৰৱণ কীৰ্তনৰ মাজেৰে। সেই ঠাইত আশ্ৰয় নিশ্চিত কৰিব পাৰিব। আমাৰ মানুহবিলাকৰ ভ্ৰান্তি এতিয়া সেইটোৱে। সেইদিনা মই আপোনালোকে ইয়াতে কৈছিলোঁ যে মানুহবিলাকে যে আমাৰ সংশয়ৰ পৰা মানুহবোৰ মুক্ত হ'ব পৰা নাই। সংশয় মুক্তি। আমাৰ মহাপুৰুষে মানুহবোৰ পতিত হৈ থকা 4টা জেগাৰ পৰা আমাক মুকলি কৰি আনিলে। আমাৰ মহাপুৰুষে
আমাৰ মানুহৰ সংশয় আছিল কি যে কোনখন শাস্ত্ৰ পঢ়িলে আমি ঈশ্বৰক পাম। প্ৰথম সংশয় কোনজন আমাৰ ইমানবোৰ দেৱতা, দেৱতাটো এতিয়াতো নতুন আৰু বহুত দেৱতা ওলাইছে, 33 কোটিৰ লগত আৰু যোগ হৈছে। 33 কোটি মানে সেইটো 1000 কোটি নহয় দেই, 33 কোটিটোৱে প্ৰকাৰ বা মুখ্য বুজায়, 33 জন মুখ্য দেৱতা। বহুতে 33 কোটি মানে সেই কোটিত লৈ যায়, এইটো নহয়, 33 জন মুখ্য দেৱতা। নতুন ওলাইছে ন বহুতে নিজকে দেৱতা জ্ঞান কৰা, এইবিলাক ধৰিলে সংখ্যাটো বাঢ়িব। ইমানবোৰ দেৱতাৰ ভিতৰত কোনজন আমাৰ পৰম দেৱতা হ'ব? মানুহৰ 2 নম্বৰ সংশয়। 3 নম্বৰ সংশয়, যিজন আমাৰ পৰম দেৱতা হ'ব সেই দেৱতাজনৰ উপাসনাৰ পদ্ধতিটো কি হ'ব, উপাস্য তত্ত্ব কি হ'ব? 3 নম্বৰ সংশয়। 4 নম্বৰ, তেওঁ উপাসনাৰ পদ্ধতিটো কি হ'ব? এই 4টা সংশয়ৰ সুযোগ লৈয়ে অন্য ধৰ্ম আৰু কৰ্ম মাৰ্গ বিস্তাৰ হৈ আছিলে। কৃপালু গুৰুজনে এইকেইটা ছেট কৰি মানুহক ভাগৱত পন্থালে পুনৰ অহাৰ এটা কিন্তু বাট কাটিছে। একে খানি মাত্ৰ শাস্ত্ৰনিষ্ঠ দৈৱকী নন্দনে কৰিলে যাব 1 নম্বৰ সিদ্ধান্ত। এখনে সংসাৰত শাস্ত্ৰ আছে যিখন দৈৱকী নন্দন ভগৱন্ত কৃষ্ণই যিখনৰ য'ত যি কথা কৈছে। দেৱো একমাত্ৰ দেৱকী দেৱীৰ সুত, দেৱতা এজনেই যিজন দৈৱকীৰ পুত্ৰ ভগৱন্ত কৃষ্ণ। কৰ্ম কি হ'ব? কৰ্ম এহি মানে মাত্ৰ কি দৈৱকী পুত্ৰৰ পদ সেৱা। কাম কৰ্ম এটাই আছে ইয়াত। পৰম গতিৰ কাৰণে এই সাংসাৰিক লোকসকলৰ এটাই কাম, এই যে অলপ আগত কৈছিলোঁ তজু পদ ছত্ৰ ছায়া, দৈৱকী পুত্ৰৰ পদ সেৱা। দৈৱকীৰ পুত্ৰ ভগৱন্ত কৃষ্ণৰ পদ কমলত সেৱা কৰাটোৱে আমাৰ একমাত্ৰ কৰ্ম। তাৰপিছত কি বোলে, মন্ত্ৰ একতা ন নাম মাত্ৰ অদভূত। আৰু মন্ত্ৰ এটাই। ভাৰতবৰ্ষত কিমান মন্ত্ৰ আছে, সিদিনা মই এঠাইত কৈছোঁ, যিটো সময়ত পঞ্চদশ শতিকাত হাজাৰ হাজাৰ লাখ লাখ যজ্ঞ মন্ত্ৰৰে ভাৰতবৰ্ষ উপচি আছিলে, সেই সময়ত কিন্তু নগাঁও জিলাৰ আলিপুখুৰীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কৈছে যে নহয়, নালাগে, 2 কোটি অক্ষৰ ৰামকৃষ্ণ নাম এই মন্ত্ৰৰে হৈ যাব। হৰিনাম হৰিনাম এই মূল মন্ত্ৰ, কলিত নাহিকে তপজক যজ্ঞ যন্ত্ৰ। হাজাৰ হাজাৰ কোটি কোটি বাৰ মন্ত্ৰ জপেৰে যিটো সময়ত ভাৰতবৰ্ষত মানুহে গতি বিচাৰিছিলে, সেই সময়ত গুৰুজনে কৈছে নহয় নালাগে। কি বুলি ক'লে? কি নাম বুলি ক'লে? একমাত্ৰ মন্ত্ৰ। সেই মন্ত্ৰলৈ লৈ আহিল। গতিকে এই 4টা বস্তু নিশ্চিত কৰি আমাক সেই ঠাইলৈ যোৱাৰ পথটো দেখুৱালে। গতিকে দ্বাদশ স্কন্ধ ভাগৱতৰ এটা দ্বিতীয় প্ৰতিপাদ্য বিষয়টো কি? এই সংসাৰত পৰিব খোজাসকল, পিছলিব খোজাসকল, তৃষ্ণাতুৰ হ'ব খোজা প্ৰত্যেকজন লোকে মাধৱৰ নামকে একমাত্ৰ সম্বল হিচাপে লৈ এই পথত আৰোহণ কৰিব লাগে। এইটো ইয়াৰ উত্তীৰ্ণ নিৰ্ণয়। যাওক কওক। জাগতিক ধৰ্ম কৰ্ম জাগতিক আৰু আন্ত আধ্যাত্মিক অকণমান ধৰ্ম শব্দটো বহু ধৰণে ক'ব পাৰি। এতিয়া আপোনাক যদি সোধে বোলে জুই ধৰ্ম কি, উত্তৰ বেলেগ হ'ব। ফৰ্ম এখন ফিল আপ কৰিব লাগে, গোটত লিখা আছে ৰিলিজন, কি লিখিব? হিন্দুজিম নহয়। পানীৰ ধৰ্ম কি? আকৌ ব্যাকৰণত বেলেগ বেলেগ হ'ব তাৰ আকৌ হেৰি।
এটা শব্দৰ সেইকাৰণে কয় যে শব্দৰ কোনো নিৰ্দিষ্ট অৰ্থ নাথাকে প্ৰয়োগ অনুসৰি শব্দবিলাকৰ অৰ্থবিলাক বেলেগ বেলেগ হয় ধৰ্মৰ দুটা ভাগৰ কথা কৈছে এটা আমাৰ জাগতিক ধৰ্ম মানে সাংসাৰিক কৰ্মবিলাকৰ কথা কৈছে আৰু আধ্যাত্মিক ধৰ্ম হ'ল আত্মাই কৰিব লগা আত্মাৰ বাবে কৰিবলগীয়া আত্মাক লৈ কৰিবলগীয়াখিনি আধ্যাত্মিক ধৰ্ম মন বুদ্ধি ইন্দ্ৰিয় বৃত্তি এইবিলাক সৈতে কৰিব লগাখিনি জাগতিক ধৰ্ম কেৱল আত্মাৰ বাবে কেৱল আত্মাক লৈ কেৱল আত্মাৰ সৈতে পৰমাত্মাৰ কাৰণে কৰিব লগাখিনি আধ্যাত্মিক ধৰ্ম আচল ধৰ্ম সেইটোহে কিন্তু এইটো ধৰ্ম লাগিব এই ধৰ্ম নহ'লে সেই ধৰ্মলৈ যাব নোৱাৰে এই ধৰ্মটো মাধ্যম সেই ধৰ্মটো লক্ষ্য তাৰমানে কি জাগতিক ধৰ্মটো আপোনাৰ মাধ্যম আজি যে এটা অনুষ্ঠান কৰিছে এইটো এটা জাগতিক আয়োজন কিন্তু লক্ষ্যটো এইটো নহয় লক্ষ্যটো কি লক্ষ্যটো ভিতৰৰটো তাৰমানে তালৈ যাবৰ কাৰণে সেইটোৱে কথা আৰু এটা কথা মই কৈছোঁ যে জাগতিক ধৰ্মৰ সীমাবদ্ধতা আছে কিন্তু আধ্যাত্মিক ধৰ্মৰ সীমাবদ্ধতা নাই এই যে আমি যে এতিয়া যে আমি যে নাম গাওঁ পুৱাৰ প্ৰসংগ দুপৰ প্ৰসংগ বিয়লিৰ প্ৰসংগ আমি কওঁ যে এতিয়াতো গধূলি এইটো ল'ব লাগে নাম আবেলি এইটো ল'ব লাগে আমাৰ বহুতে বিয়াত এইটো গাবই লাগিব বুলি কয় সেইটো নেগালে বিয়া নাম নহ'বই বুলি কয় কিছুমানে একদম কীৰ্তনত খুটিয়ে মাৰি লৈছে যে একাদশত এইটো গাবই লাগিব নহ'লে মানে নাপাবগৈ তাত আধা গোৱাৰ পিছতো ঘূৰাই দিয়া উদাহৰণ আছে দুটা এইটো নহ'ব তাৰমানে নাপাবগৈ আধাত ৰৈ যাব তাৰমানে গাই দিলে বৰগীত এভাগ হঠাতে গাব লাগিছিলে মানে 12 বজা নাই আৰু 12 বাজিব 5 মিনিটমান আছে কোনোবা এজনে ক'লে তেওঁ ঘড়ীটোত বাজিলে ধৰিলে নাৰায়ণ কাহে ভকতি কৰোঁতে ক'লে এই নহয় 12 বজা নাই বেলেগ এটা গাব লগা হৈছে এইখিনি কাম জাগতিকলৈকে আছে তাৰমানে আধ্যাত্মিক জগতত এয়া নাই সেইকাৰণে উদয়া অস্ত কি বুলি কৈছে সন্ধ্যা উপাসনা কৰিবা কোনো সময়ত কোনো উদয় নাই কোনো অস্ত নাই কোনো পুৱা নাই কোনো গধূলি নাই ঈশ্বৰৰ নাম অনন্ত অখণ্ড অভেদ্য অছেদ্য ইয়াক আপুনি ভাগ কৰিব নোৱাৰে বোলে 6টাৰ পৰা 8টালৈকে গোবিন্দটো ক'লে হৈ যাব গোপাল 8টা বাজি 5 মিনিট কৰিলে নহ'ব সেইটো নহয় তেতিয়াহ'লে বাকীখিনি কি বাকীখিনি প্ৰয়োজন আছে বাকীখিনি সংস্কৃতি ৰাগ এটা আপুনি যেতিয়াই তেতিয়াই গাব নোৱাৰে ৰাগৰ আকৌ কাল বিধি আছে নিয়ম আছে পুৱাৰ ৰাগটো আপুনি বিয়লি গাব নোৱাৰে আপোনাৰ কণ্ঠই স্বৰে ধ্বনিয়ে অনুমোদন নিদিয়ে ধ্বনি আকৌ নাদ ব্ৰহ্ম ঈশ্বৰৰে কথা বুজি পাইছেনে কথাটো এইটো আকৌ এনে আঁতৰ বোলে যেতিয়া তেতিয়া গাই দিয়া সেইটো নহয় গাব নোৱাৰে আপুনি কেলে গাব নোৱাৰে কথাটো এতিয়া গম পাইছে নহয় ৰাগৰ নিয়ম আছে ৰাগৰ লগত কণ্ঠ আছে কণ্ঠ মানে শব্দ মানে ব্ৰহ্ম নাদ ব্ৰহ্ম প্ৰকৃত উচ্চাৰণৰ কণ্ঠৰ তাৰ কাৰণে আকৌ সময় আছে সেইখিনি সংস্কৃতিৰ ভিতৰুৱা সেইকাৰণে ধৰ্ম আৰু সংস্কৃতি দুটা মিলাই এই বিষয়বিলাক আচলতে বিভাজিত কৰা হয় হ'ব বা এৰাম এতে কতে তাৰ যতে ক পাতে ক অনেক কোটি জন্মৰ তাতে লাগে জুই পুৰি ভস্ম হুই হুৱে শুদ্ধ সবে নৰ যিটো জনে কৰে কৃষ্ণৰ শ্ৰৱণ কৃষ্ণৰ কৰি কীৰ্তন তাহাৰ চিত্তত ভুৱন্ত প্ৰৱেশ ভগৱন্ত নাৰায়ণ
এতেকে পাতেক পলাই তাৰ যেন সূৰ্যৰ আগে আন্ধাৰ প্ৰচণ্ড বতাহে যেন উৰুৱাৱে নথাকে মেঘ সঞ্চাৰ। কি সুন্দৰ এটা উপমাৰে আমাক বুজাইছে। সূৰ্য উদয় হোৱাৰ পিছত আপুনি আৰু আন্ধাৰবিলাক কিবা এছাৰি এডাল লৈ খেদাৰ কোনো প্ৰয়োজন নাই। সূৰ্যৰ উদয় মানে আন্ধাৰৰ অৱসান। যিমান ডাঠ ডাৱৰ নাথাকক, প্ৰচণ্ড বতাহ যেতিয়া প্ৰবাহিত হ'ব, সেই ডাৱৰ নিজে আঁতৰি যাব। তেনেকৈ আমাৰ চিত্তত থকা কলুষতা, মনৰ কলুষতা, মনৰ অপৰিষ্কাৰবোৰ, অবিদ্যাবিলাক আমি দূৰ কৰিবৰ কাৰণে চিত্তত ভগৱন্তৰ নাম আমি আহ্বান কৰিব লাগিব। নাম আছেই বাপসকল, আচল নামঘৰ আমাৰ ভিতৰতে আছে, কিন্তু তাক জাগ্ৰত কৰাৰ দায়িত্ব আপোনাক প্ৰদান কৰা হৈছে। নাম আছে আপোনাৰ চিত্তত, কিন্তু সেই নামক আহ্বান কৰাৰ দায়িত্ব কিন্তু জীৱ হিচাপে আপোনাৰ ওপৰত পৰিছে। নামক আহ্বান কৰিব লাগিব, নামক ভিতৰত জাগৃত কৰিব লাগিব, নামৰ সৰবৰাহ কৰিব লাগিব, নামৰ লগত ভিতৰৰ সম্পৰ্ক ঘটাব লাগিব। সেই কামটো কিন্তু ভক্তজনৰ দায়িত্ব। গতিকে সেই কাম কৰিলেই আমাৰ চিত্ত নিৰ্মল হৈ যাব। আটাইতকৈ ডাঙৰ পলিউশ্যনটো সেইটোৱেতো, চিত্তৰ বিকাৰবিলাক। আমাক বাকীবোৰ বিকাৰে ইমান অসুবিধাত নাই পেলোৱা নহয়, চিত্তৰ বিকাৰ আছে আমাৰ। আমাৰ বুদ্ধিবৃত্তিৰ বিকাৰ আছে আমাৰ। কিছুমান বিকাৰে আপোনাক ঠিক থাকোঁ বুলি ক'লেও থাকিবলৈ নিদিয়ে। মাধৱ পুৰুষে কৈছে নহয়, যতেক অনৰ্থ নৰকৰ দ্বাৰকেইখন বেলেগত নাই নৰক। আমি নৰক বুলি ক'লে সেই ওপৰৰ ফালে চাওঁ, সেইফালে নাই নহয়। বহুতে বোলে নৰকলৈ গ'ল দেই বুলি ক'লে সেইফালে আছে যেন লাগে, ওপৰৰ ফালে নহয় জানো, কোনোবা ফালে নাই। নৰকৰ গোটেই প্ৰৱেশ দ্বাৰকেইখন আমাৰ লগতে আছে, নৰকৰ 3 দ্বাৰ। অনৰ্থখিনি আমাৰ লগতে আছে। সেইখিনিৰ পৰা ওলাই যামনে সেইখিনিতে আমি পতিত হ'ম, তাৰ দায়িত্বটো কিন্তু আপুনি নিজেই ল'ব লাগিব। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে, আপুনি মৰিবনে তৰিব সিদ্ধান্ত আপোনাৰ নিজৰ হ'ব। আত্মনাশৰ কাৰণে যাব নে আত্ম উদ্ধাৰৰ কাৰণে আপুনি যাব? আত্মনাশৰ পথ বাছি ল'ব নে আত্ম উদ্ধাৰৰ যত্ন আপুনি সাধন কৰিব? সিদ্ধান্ত কিন্তু আপুনি নিজে ল'ব লাগিব। কিন্তু ভাগৱতে সিদ্ধান্ত দিছে যে আত্ম উদ্ধাৰৰ কাৰণে, চিত্ত শুদ্ধিৰ কাৰণে, মন শুদ্ধিৰ কাৰণে, বুদ্ধি শুদ্ধিৰ কাৰণে ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগে। আৰু তাৰ উদাহৰণটো দেখুৱাই দিলে তাৰ ক্ৰিয়া কেনেকৈ হ'ব। সূৰ্যোদয়ৰ পিছত আন্ধাৰ আঁতৰাৰ দৰে, প্ৰচণ্ড বতাহত ডাৱৰ আঁতৰি যোৱাৰ দৰে আপোনাৰ মন আপোনাৰ নিৰ্মল হ'ব, শুদ্ধ হ'ব, পৰিষ্কাৰ হ'ব। তাৰ মানে দশম স্কন্ধ ভাগৱতৰ আন এটা প্ৰতিপাদ্য বিষয়, আমাৰ মনটো পৰিষ্কাৰ কৰা, চিত্তটো পৰিষ্কাৰ কৰা। বহু কথা শুনিলোঁ, বহু কথা জানিলোঁ, কিন্তু আমাৰ মনবোৰ যদি পৰিষ্কাৰ নহয়, আমাৰ চিন্তাধাৰাবোৰ যদি পৰিষ্কাৰ নহয়, ভাৱনাবোৰ যদি শুদ্ধ নহয়, সৰু সৰু কথাতে গম পোৱা যায় নহয়। আমি সৰু সৰু কথা এটা এৰিব নোৱাৰোঁ, সৰু কথা এটা আমি মিলাব নোৱাৰোঁ, সৰু সৰু কথা এটা এৰা ধৰা কৰিব নোৱাৰোঁ, সৰু সৰু কথা এটাত আমি আপোচ নকৰোঁ, সৰু সৰু কথা এটাত একেবাৰে লাগিয়ে ধৰোঁ। কিয়? জানিব লাগে যে আমাৰ মনৰ ক'ৰবাত মনৰ খেলি মেলি আছে, বুদ্ধিবৃত্তিৰ খেলি মেলি আছে। ভালকৈ ভাবিব নোৱাৰোঁ, নিগেটিভ থিংকিংটো আহি যায়। ভাল পৰিকল্পনাতকৈ ষড়যন্ত্ৰ এটাত লাগি ভাল পাওঁ, হয়নে? ভাল পৰামৰ্শ এটা দিয়াতকৈ কুবুদ্ধি এটা কাণত লগাই দি ভাল লাগে। বোলে আজি কিন্তু মই চাবি পকাই দিছোঁ আৰু সেইবিলাকত। এই গোটেইবিলাকৰ ফলটো কি? যে আচল অৰ্থত নাম আমাৰ যেনেকৈ মনৰ আকাশত নাম যেনেকৈ উৰিব লাগিছিল, হৃদয় জগতত নামৰ যেনেকৈ ক্ৰিয়া হ'ব লাগিছিল, সেইটো হোৱা নাই। আৰু যদি 100জন মানুহে নিগেটিভ কথা কৈছে, আপোনাৰ ভিতৰত এটা পজিটিভ চিন্তা আহিছে যে নাই নহ'ব, এইটো পথেৰে যাব নোৱাৰে, জানিব নামৰ ক্ৰিয়া আপোনাৰ ভিতৰত প্ৰৱেশ কৰিছে।
100জন মানুহে অসৎ পৰিকল্পনাৰ কাৰণে তাত সমবেত হৈছে না আপুনি ভাবিছে যে মই হয় স্থান ত্যাগ কৰোঁ অন্যথা তাত গৈ মই এটা সৎ পৰামৰ্শ দিওঁ জানিব ভাগৱতৰ ক্ৰিয়া আপোনাৰ জীৱনত আৰম্ভ হৈছে ভাগৱত মানুহৰ কাপোৰত নাথাকে নহয় পোছাকত নাথাকে নহয় দায়িত্বত নাথাকে নহয় পদমৰ্যাদাত নাথাকে নহয় ভাগৱত থাকে মানুহৰ মন আৰু মানুহৰ চিত্তত প্ৰকৃত ভাগৱত ক'ত প্ৰতিফলিত হয় আমি আমাৰ ধৰ্মটোক ক'ত ৰিফ্লেকশ্যন কৰিম আপুনি যে মহাপুৰুষীয়া আপোনাৰ ৰিফ্লেকশ্যনটো ক'ত হ'ব আপোনাৰ ৰিফ্লেকশ্যনটো আপোনাৰ মনত হ'ব আপোনাৰ মনটো ৰিফ্লেকশ্যন ক'ত হ'ব আপোনাৰ কথা বাৰ্তা আপোনাৰ আচৰণ আপোনাৰ চিন্তা আপুনি দিয়া বিভিন্ন উপদেশত আপোনাৰ মনটো প্ৰকাশ হ'ব আপোনাৰ যে চিত্তটো নিৰ্মল কেনেকৈ হ'ব এখেত কিবা এটা হ'লে মই সহ্য কৰিব নোৱাৰোঁ কেনেকৈ সেইটো চিত্ত নিৰ্মল হ'ল কাৰোবাৰ কিবা এটা হ'লে অকণমান মনটো বেয়া লাগে সেইদিনা কোনোবা এজনে কৈছে যে নিজৰ নোহোৱাৰ কাৰণে মানুহে আজিকালি দুখত নাথাকে নহয় আনৰ হোৱাৰ কাৰণে বেছি দুখত থাকে নিজৰ কিবা এটা নোহোৱাৰ কাৰণে মানুহে দুখত নাথাকে আজিকালি আনৰ হোৱাৰ কাৰণে মানুহ দুখত থাকে যে তাৰ কেনেকৈ হৈ গ'ল সেইটো কথা গতিকে আনৰ হওঁতে আপুনি অনুভৱ কৰিব লাগিব যে মানুহ ঘৰ হৈছে দেই ঈশ্বৰে কৃপা কৰক বৰ সুন্দৰ হৈছে আনৰ প্ৰাপ্তিত আপোনাৰ এটা হাঁহি আহিব লাগিব ঠিক আছে বাপ হৈছে বঢ়িয়া ভাল সেই বস্তুবিলাকে আপুনি গম পাব ধৰ্মত তিনিটা কথা আছে এটা হ'ল সেলফ এক্সামিনেশ্যন আত্মপৰীক্ষা সেলফ ৰিয়েলাইজেশ্যন নিজৰ মূল্যায়ন সেলফ ৰিভলিউশ্যন নিজৰ এটা নিজক আত্মসমালোচনা আমি কৰিব লাগিব নহয় আমাৰ চিত্ত আমাৰ বুদ্ধি মহাপুৰুষ মাধৱদেৱে কিয় প্ৰাৰ্থনা কৰিছে বুদ্ধিত থাকিয়া নেদেয়া বুদ্ধি মাধৱদেৱে ভগৱন্তৰ পৰা প্ৰাৰ্থনা কৰিছে বুদ্ধি যে প্ৰভু তুমি বুদ্ধিদাতা তুমি যদি মোক বুদ্ধি নিদিয়া মই কি মতে ভকতি কৰিম মই চলিম কি মতে বুদ্ধিদাতা তেওঁ সুবুদ্ধি আপোনাক দিব লাগিব সেই কথাটোকে কৈছে উদাহৰণ হওক খুব ধুনীয়াকৈ বুজাইছে আৰু বেছি নাই আৰু চিত্ৰৰ কথা আহিব বুদ্ধিৰ কথাও আহিলে মনৰ কথা আহিলে মন বুদ্ধি অহংকাৰ চিত এইবিলাক আমাৰ বাকী ভৱিষ্যতত আমি হৃদয়স্থিত মানে দেহস্থিত বাকীখিনি স্থান পাইছোঁ বাকীখিনি দেখিছোঁ কিন্তু এই চাৰিটা বস্তুৰ স্থানটো অকণমান নিৰ্ণয় কৰি দিব লাগিব অকণমান এই আটাইখিনি আচলতে একেটা আজিকালি এইটোক হেৰি বুলি কয় একেলগে মানুহবোৰ থাকে যে কি কয় এপাৰ্ট মানে হেৰি এপাৰ্টমেণ্ট মানে বহুত ফেমিলি একেলগে থাকে যে ফ্লেট মনৰ এটা ফ্লেট আছে বাৰু সেই ফ্লেটটোতে গোটেই ফেমিলিখিনি থাকে নাই সেইটোৱে আৰু গোটেইখিনি পালে না সেই ফ্লেটটোতে মানে বহুত পৰিয়াল এটা ফ্লেটত থাকে না আজিকালি সেইবিলাক এপাৰ্টমেণ্ট বুলি কয় একেলগে থাকে গতিকে মনৰ ফ্লেটটোতে এই আটাইকেইটা বস্তু থাকে মনৰ কোনো নিৰ্দিষ্ট স্থান নাই এইখিনি আৰু এটা মই সুধিবলৈ জানিবলৈ বিচাৰিছোঁ আমিতো সিমান নাজানো এতিয়া মন বুদ্ধি চিত্ত মনটোক দমন কৰাটোতো ইমান সহজ নহয় অৰ্জুনে কৃষ্ণ কৈছে কেনেকৈ মই মনটো দমন কৰিব তেতিয়া কিছুমান যে মনটোক এতিয়া আমি কেনেকৈ আনিব লাগিব বুদ্ধিটোৱে আনিব লাগে নে চিত্তটোৱে দমন কৰিব লাগিব নে কেনেধৰণে কেনেকৈ কৰিব পাৰি অৰ্জুনক একদম পোনপটীয়াকৈ কৈ দিলে অৰ্জুনৰ পাজলটো নাই কৰে যে মনটো কেনেকৈ দমন কৰিছে মোকে মাত্ৰ সদায় দিয়া মোক মনটো দি দিয়া হৈ যাব বাকীখিনি মই কৰি ল'ম বাকীটো আমি এতিয়া কেনেকৈ কৰিব পাৰিম সেইটো তেওঁৰ দায়িত্বটো অৰ্জুনৰ পৰা আঁতৰাই দিছে নহয় অৰ্জুনে ক'লে না মই বহুত চেষ্টা কৰিও কিন্তু মোৰ মনটো দমন কৰিব লাইভ হৈছে নি লাইভ নহয় লাইভ মানে হেৰি কৰি আছে ভিডিঅ' কৰিছে ভিডিঅ' কৰি আছে লাইভ আনলৈ যোৱা বস্তু নহয় এনে ঘৰুৱাভাৱে কথাখিনি পাতি আছোঁ আজি বেলেগলৈ বিলাবলৈ হ'লে আকৌ কথা বতৰা বেলেগ
আচ্ছা বাপে এটা কথা সুধিছে যে অৰ্জুনে সেই কথাটো সুধিছিলে যে ইমান চেষ্টা কৰিও সখী মই মোৰ মনটো স্থিৰ কৰিব পৰা নাই বহুত কিবা কিবি কৰিলোঁ ক'লে যে নহয় তোমাক মই এটা উপায় দি দিলোঁ আৰু মোতে মাত্ৰ সদা দিয়া মন মোক তুমি মনটো দি দিয়া মনটো আপুনি স্থিৰ কৰিব নোৱাৰে মনৰ গৰাকীয়ে আপোনাক মনটো স্থিৰ কৰাই দিব লাগিব সেইকাৰণে মনটো শৰণ দিয়া হয় এতিয়া আমাৰ মানুহৰ যে খেলি মেলি লাগে কিয় মনটোৱেহে খেলি মেলিটো লগাই দিয়ে যাওঁ যাওঁ লাগি যায় খাওঁ লাগি যায় এই বাদ দিয়া ওলাই দিয়া মিলাই দিয়ে এইবিলাক কৰি মনেহে গোটেই গণ্ডগোলটো লগাই আছে গতিকে মোকে মাত্ৰ সদা দিয়া মনত তুমি মনটো মোক দি দিয়া তাৰপিছত সেই মনটোক মই ক'ত কি কৰিব লাগে সেই দায়িত্বটো মই লৈছোঁ গতিকে আমি বাকীখিনিলৈকে নালাগে বা দি দিয়ালৈকে আমি দায়িত্বটো ল'লেই হ'ল বাকীখিনি পৰিচালনাটো তেওঁ কৰিব মনৰ মালিক ঈশ্বৰ গতিকে মন তেওঁ পৰিচালনা কৰিব কিন্তু তেওঁক আমি মনটো পৰিচালনা কৰিবৰ কাৰণে দায়িত্বটো কিন্তু আমি দিব লাগে সেই দায়িত্বটোৰ নামে শৰণ আৰু মহাপুৰুষ গুৰুজনে যেতিয়া বৰগীত লিখিছে প্ৰথম বৰগীত মন মেৰি ৰাম চৰণ আহিলাগো কৈছে মন তই ৰামৰ চৰণত আৰু থাকিব লাগিব মনটোকে আটাইতকৈ গুৰুত্ব দিছে আৰু আমি ধৰ্ম কৰিছোঁ নে নাই দেই তাৰ আচল প্ৰমাণ কিন্তু আমাৰ মনটো সুন্দৰ কৰি ৰাখিব পৰাটোতকৈ ধৰ্ম একো নাই তাৰমানে কোটি কোটি মানুহে বেয়াকৈ ভাবিব পাৰে আপুনি ধুনীয়াকৈ ভাবক না মোৰ কিন্তু ধুনীয়া মনৰ মানুহবোৰ বৰ ভাল লাগে বাৰু কিছুমান মানুহক মই বৰ ভাল পাওঁ এটা কাৰণে বা তেওঁ মনটো খুব ধুনীয়া তাৰমানে এই ইয়ালৈকে মই জীৱনক লৈ ফুৰোঁ এয়াই লৈ তাৰ মনটো ভাল তাৰমানে মনটো ভাল লাগে বাপ আৰু যাৰ মন ভাল তেওঁ য'তে থাকে ভাল হ'ব বাপ ভালবোৰ নিজে সেই ঠাইলৈ আগমন হ'ব যাৰ মন বেয়া নোৱাৰে বা এটা মানুহে 2 বিঘা মোৰ লগৰ এটাই অমিতা খেতি কৰিছিল বোলে এইবাৰ মই খেতিত ধৰিলোঁ দেখাই দিম কৈ সৰু ল'ৰাই খেতি নকৰে চব মতা অমিতা হ'ল এটা লাইট নকৰিব ই আকৌ ধৰিব আৰু এটা কথা এটা মনত পৰিলে তইনো মোৰ কথাটো কেলে কয় সি কৈছে এইবাৰ বোলে মই খেতি কৰিম দেখুৱাই দিম বুলি কৈছে থলুৱা ল'ৰাই খেতি নকৰে 2 বিঘা অমিতা লগালে চব মতা অমিতা নহয় আপুনি যি কৰিব চব নিষ্ফল হ'ব আপোনাৰ হাতত একো নাই মনটো ঠিক আছে সেইকাৰণে কৈছে শুনিও সজ্জন শাস্ত্ৰ সাৰ সকল সম্পত্তি জানা হৰি ভক্তি ৰখে সন্তোষ মন সেইজনেই সকলো সম্পত্তিবান সেইজন সকলো সম্পত্তিৰ গৰাকী কোনজন হৰি ভক্তি ৰখেৰে যাৰ মনটো পবিত্ৰ সুন্দৰ আনন্দিত সন্তোষিত সেইজনতকৈ আৰু সুখী সন্তোষী কোনো মানুহ সংসাৰত তেওঁ য'ত থাকিব চব সুন্দৰ হৈ যাব আৰু মনটো কুৎসিত মনটো লেতেৰা বাকী যিমান গেট আপ কৰক তাত আচল পোহৰটো নপৰে আচল পোহৰটো কি মই সেইদিনা আৰু এটা কথা কৈছোঁ যিটো সময়ত গোটেই ভাৰতবৰ্ষত যজ্ঞৰ কুণ্ডলীৰ পৰা জুই ওলাইছিল ধোঁৱা ওলাইছিল শ্ৰীমন্ত শংকৰদেৱে নগাঁৱত নাহৰ গুটিত অকণমান এগছি চাকি জ্বলাইছিল দ্য গ্ৰেট ডিফাৰেঞ্চ ভাবক গোটেই ভাৰতবৰ্ষত যেতিয়া যজ্ঞৰ কুণ্ডলীৰ পৰা জুই আৰু ধোঁৱা ওলাইছে শ্ৰীমন্ত শংকৰদেৱে নাহৰ গুটিৰ এটি অকণমানি নাহৰ গুটিত এগছি চাকি জ্বলাইছিল মাটিৰ অকণমান চাকি জ্বলাই সৰুকৈ শলিতা এডাল লগাইছিল পোহৰ বেছি ক'ৰ পৰা ওলাল মানুহৰ ভিতৰখনত কোনখন চাকিয়ে পোহৰালে এতিয়া মোক কওকচোন আজি কোন গছি চাকিৰ পিছত আমি দৌৰি আছোঁ বাপ কিবা এটা ক'ব কৈছিলে তাৰমানে হেৰি হ'ল এতিয়া আমিতো মনটো আৰু কামনাটোৰ বিষয়ে এইটো কাৰণে জানিব বিচাৰিছোঁ এতিয়া শিৱই যেতিয়া মোহিনীৰ ৰূপত ধৰি পিনি পৰিছিলে পৰি পিনি কেনেকুৱা তেওঁ কামনাটো বশ কৰিব পৰা নোৱাৰিছিলে সেইটো বিষয়ে অকণ কেনেকৈনো কামনাটো বশ কৰিব পাৰি কি কৰিব পাৰি সেইটো অকণ বুজাই দিয়ক
কামনাক জয় কৰিবলৈ হ'লে ৰাস পাতিব লাগিব বা হয় ৰাস কৰিব লাগিব আৰু ৰাসলীলা মহাপুৰুষে সেইকাৰণে লিখিলে ভাগৱতৰ দশম ৰাসলীলা সেইকাৰণে কেলিগোপাল সেইকাৰণে কীৰ্তনৰ ৰাসলীলা সেইকাৰণে দশম সেইকাৰণে কামনাক জয় কৰিবলৈ একো কৰিব নালাগে আপুনি ৰাস পাতক সেইকাৰণে কেলিগোপালৰ নামটো কি দিছে কামজয় নামে এইটো কেশৱৰ কেলি যি কামনাক জয় কৰিব খুজিছে তেওঁলোকে ৰাস কৰিব লাগিব ৰাস কৰা মানে প্ৰেম কৰিব লাগিব প্ৰেম কৰিব লাগিব মানে এটা সম্বন্ধ গঢ়িব লাগিব কাৰ লগত গোপী আৰু গোপালৰ লগত মনটো যেতিয়ালৈকে সিজনে নলয় তেতিয়ালৈকে বাকীখিনিয়ে ল'বই তাৰমানে আমি মনটো ক'ত দিছোঁ তাৰমানে আমাৰ মনৰ মানে বহুত চেম্বাৰ আছে আচলতে এতিয়া মন বহুত বেলেগ এটা ডাঙৰ বিষয় এইটো আমাৰ গোটেই পৃথিৱীখনতে মই সেইদিনা কৈছিলোঁ যে তিনিটা আপোনালোকক ইয়াত নক'লোঁ নে ক'ত ক'লোঁ ঢেৰ ক'লোঁ নহয় পাহৰি গৈছোঁ তিনিটা বস্তু এটা আইনষ্টাইনৰ আপেক্ষিকতাবাদ তাৰপিছত আমাৰ ফ্ৰয়েডৰ মনস্তত্ব আৰু মাৰ্ক্সৰ বস্তুবাদ এই তিনিটা ধাৰণাই গোটেই পৃথিৱীলৈ পৰিৱৰ্তন আনিছিলে মানুহৰ মনৰ তিনিটা অৱস্থা আছে চেতন অৱচেতন আৰু অচেতন বুজিছেনে কথাটো মনৰ তিনিটা অৱস্থা এটা চেতন মানে জাগ্ৰত অৱচেতন আধা জাগৃত বা আধা অজাগ্ৰত অচেতন মানে একেবাৰে নিষ্ক্ৰিয় অৱস্থা এতিয়া আমি আচলতে চেতন নে অচেতন মহাপুৰুষ মাধৱদেৱে কৈছে আমি অচেতনহে আচলতে আমি সব অচেতন ব্ৰহ্মাকে আদি কৰি সব অচেতন আমি চেতন কেৱল ভগৱন্ত পুৰুষ তাৰ বাহিৰে আমি সব অচেতন গতিকে অচেতন বস্তুকেইটাক আমি যিমানে সচেতন কৰি ৰাখিম সিমানে সেই বস্তুকেইটাই আমাক অসুবিধা কৰিব গতিকে বাপে সেইটো এটা ভাল কথা কৈছে যে মনটোক আমি তাৰ পৰা কেনেকৈ আমি আঁতৰাই আনিম সেইটো কিন্তু এটা ডাঙৰ চেলেঞ্জিং কাম তাৰ কাৰণে মহাপুৰুষে বাৰে বাৰে কৈছে যে একমনে শুনা মন স্থিৰ কৰা বুদ্ধি স্থিৰ কৰা মই এটা কথাই বাপৰ প্ৰশ্নৰ উত্তৰত এটাই কথাই কওঁ যে দুটা বস্তুৰ আমি অলপমান সংগ বঢ়াই দিব লাগে এটা হ'ল সৎসংগ দ্বিতীয়টো হ'ল শাস্ত্ৰ সংগ শাস্ত্ৰৰ ওচৰত থাকিলে আৰু সৎসংগৰ ওচৰত থাকিলে মনৰ ভিতৰত আৰু সেই বস্তুবিলাকে ক্ৰিয়া কৰিব নোৱাৰে মনটো আপোনাক নিৰ্মল কৰি দিব কিছুমান মানুহক লগ পালে কৃষ্ণ নামটোৱে ওলাব কিছুমান মানুহক আপুনি চাবচোন সংগ অনুসৰি কথা নহয় কিছুমান মানুহক লগ পোৱাৰ লগে লগে কিছুমান নিগেটিভ কথা অট'মেটিক তেওঁৰ লগত পাতিও ভাল লাগে এইকেইটা কিন্তু কিছুমান মানুহক লগ পোৱাৰ লগে লগে আপোনাৰ মনটো পৰিৱৰ্তন হয় সংগটো আমি ঠিক কৰিব পাৰোঁ আৰু সৰ্বোপৰি মূল কামটো হ'ল আমি এই আমাৰ যিটো মনৰ কাৰণে যি তিনিটা আমাৰ কাম দিছে যে আমি মনটোৰে সৈতে ঈশ্বৰ সেৱা ঈশ্বৰৰ নাম ঈশ্বৰৰ কথা ইয়াৰ লগত আমি মনটোক নিমজ্জিত কৰিব লাগিব আৰু ধীৰে ধীৰে তেতিয়া মনটো পৰিৱৰ্তন আমাৰ মন মানে ঢেৰ মন আছে মনৰ ভিতৰত অনেক মন আপুনি আগতে কৰ্মকাণ্ডী আছিলে কিয় ওলাই আহিলে কোনে পাৰ্মিট কৰিলে আপোনাক সিদ্ধান্ত কাৰ মনৰ কেনেকৈ সম্ভৱ হ'ল হয় আপুনি সৎসংগ পাইছিল তাৰ লগে লগে আপুনি শাস্ত্ৰক পাইছিল তাৰ বাহিৰে কিবা উপায় আছে নেকি কওকচোন আপোনালোক যিসকল আমি বাৰু সংঘত সোমোৱা নাই আমাৰ সংঘ মহাপুৰুষীয় আদৰ্শত আমাৰ জন্ম হৈছে
আমি আবেদন কৰিবলগীয়া হোৱা নাই নীতি আদৰ্শেৰে বোলে অনুপ্ৰাণিত হৈ আপোনালোকে আবেদন কৰি আবেদন কৰি থকা মানুহকেইজনে বেছি জানিব লাগে কেলে কৰিলে আবেদন আপোনালোকৰ আবেদনখনৰ পিছফালে আপুনি এবাৰ মনত পেলাওক হয় সৎসংগৰ আপোনাৰ জীৱনত প্ৰভাৱ আৰু তাৰ পিছত আজি যে আপুনি ইয়াত বহি আছে এয়া শাস্ত্ৰই আপোনাৰ জীৱনত পেলোৱা পোহৰ যাৰ জীৱনত শাস্ত্ৰৰ পোহৰ পৰিব আৰু সৎসংগ পৰিব সেইকাৰণে বন্ধন আৰু মুখ্যৰ ক্ষেত্ৰত নামঘোষাই সৎসংগৰ কথাই কৈছে সন্তৰ কৃপাত সুবাসনা সুখে পুৰুষক পাৱে জানা শুৱে দুৰ্বাসনা সন্তৰ মনক উপত সুবাসনা আৰু দুৰ্বাসনা দুটা বস্তুৱে বন্ধন আৰু মুখ্যৰ কাৰণ যাক মুখ্য লাগে তেওঁ সুবাসনাৰ ওচৰলৈ যাব লাগিব সুবাসনা ক'ত পাব সন্তসকলৰ সংগত সন্তসকল কোন কৃষ্ণ ভক্তসকল গতিকে কৃষ্ণ ভক্তৰ সংগটোৱে হ'ল আমাৰ ইয়াৰ কাৰণে উত্তম উপায় গতিকে আমি অকণমান কিন্তু যত্ন কৰিব লাগে দেই আমি অকণমান সন্তৰ সংগৰ কাৰণে আমি যত্ন কৰিলে ঘৰলৈ আহিলে অকল সদা নুগুচুক গাম আৰু মই কাৰো ঘৰলৈ নাযাম ঘৰত আহি কোনে আপোনাক সংগ দিব সেইটো এটা ২ নম্বৰ কথা সংগ দুবিধ আছে এটা কায়িক সংগ আনটো মানসিক বা আধ্যাত্মিক সংগ জীৱনৰ এটা পৰত আপুনি শাৰীৰিকভাৱে সৎসংগলৈ যাব নোৱাৰিব পাৰে কিন্তু তেতিয়াও আপুনি আত্মিক আৰু মনেৰে সৈতে সৎসংগত থাকিব পাৰে ইয়াত থাকিও মানুহে ইয়াত নাথাকিব পাৰে কাৰোবাৰ মনটো ইয়াত আছে মানুহটো ইয়াত আছে মনটো ইয়াত নাই বোলে 1 ঘণ্টাতে শেষ কৰিম বুলি ভাবিছিল এতিয়া পাৰে হ'ল আহিব পাৰে কোনোবাই নহয় জানো বোলে তালৈ যাব লাগিছিলে ইছৰাম এইটোতো অধ্যায় এতিয়াও পৰাই নাই 1 বা 1.5 বাজি যাব আজি বন্ধ আহিব পাৰে কোনোবাই গতিকে মনেৰে আপুনি থাকিব লাগিব আৰু সেইকাৰণে আটাইতকৈ শ্ৰেষ্ঠ উপাসনাক আন্তৰিক তপ বুলি কৈছে এইটো আন্তৰিক উপাসনা শৰাই সজাই গোৱা নামখাৰ ৰাতিপুৱা এটা নাম শৰাই সজাই নেকি এই আমাৰ বাপ ঠাকুৰীয়া বাপ শৰাই সজালে জানো ঘৰত নাই সজোৱা কিন্তু আপুনি শৰাই সজাইছে নাই আমি মনেৰে এখন কিন্তু আমি তেতিয়াও এখন আমি অৰ্চন কৰিলোঁ শৰাই সজাইছোঁ আপুনি ঘৰততো সদায় আপুনি গোৱা পাণ নৈবেদ্য অৰ্পণ নকৰে কিন্তু নকৰে জানো কৰে নৈবেদ্য আপুনি মনৰ দ্ৰব্যৰে আপুনি তেওঁ সেৱা জনাওক মনৰ শৰাইখন আচল শৰাই ইষ্টিকা দিয়া আপেলটো আচল নৈবেদ্য নহয় বিলাতী বগৰীটো আচলতে নৈবেদ্য নহয় হয় নহয় কাবেলি বুট আচলতে আমাৰ কৃষ্ণই খায় বুলি মই নেভাবোৱেই অসমৰ কৃষ্ণটো আমাৰ যোৱাই নহয় জানো আমাৰ কৃষ্ণই কাবেলি বুট খায় বুলি ইষ্টিকা লগোৱা আপেলৰ বিলাতী বগৰীয়ে খায় বুলি মই কিন্তু বিশ্বাস নকৰোঁ কলো আৰু নতুন ফল আহিছে হয়তো কেতিয়াবা একো কল নাথাকিলে ভীমকলো হয়তো খাব পাৰে কিন্তু সেই কলটো নাখায় বাৰু বাহিৰৰ পৰা যিটো আহে আমাৰ কৃষ্ণই কি খায় গুণতেহে তুষ্ট লুবুধ মাধৱ তাৰাৰ গুণ আৰু তাৰাৰ নাম আমাৰ কৃষ্ণই খায় আমাৰ কৃষ্ণই মালা জৰি নিপিন্ধে মোৰ ভক্তসকলে যি মোৰ গুণগান গায় সেইখিনিক মই মাল্য কৰি মই পৰিধান কৰোঁ বুলি কৈছে মই এডালেই মালা পিন্ধো ভগৱন্ত পুৰুষে নিজে কৈছে কোনডাল মালা মোৰ একান্ত ভক্তসকলে যি নাম গায় তাৰ এটি নাম মই বুটলি লৈ তাক মই মালা গাঁঠি পৰম সাদৰে সৈতে মই পৰিধান কৰোঁ সেইকাৰণে আমাৰ এইবিলাক নাই ৰচি তাবিজ কিবা কিবি আছে এতিয়া এৰিব পৰা নাই কি কাৰণে আছে মই মোৰ সন্দেহ হয় আমাৰো সন্দেহ হয় সন্দেহ মানে অলপ হ'লেও ভেজাল আছে কিন্তু সেইটো মই আগত থাকোঁতে কৈছোঁ কিয় এৰি দিব নোৱাৰে হে নাপাতো মানে নাপাতোৱে আৰু সেইটো কেলে খাটাং কৰিব নোৱাৰে নাখাওঁ মানে নাখাওঁ খাটাং কেলে নহয় নাযাওঁ মানে নাযাওঁ হ'লে ইফালে যাওক আকৌ যিকোনো এটা এইটোৱে হ'ল আমাৰ কিন্তু মূল কথা বা যাওঁ
ভাগৱত এনেও শেষ কৰিব নোৱাৰে ভাগৱত কোনে শেষ কৰিব পাৰে ভাগৱতৰ কোন দিনা শেষ হ'ব দ্বাদশ স্কন্ধটো শেষ নহয় নহয় আৰম্ভ হৈছে তাৰপৰা আকৌ ভাগৱত আৰম্ভ হৈছে ভাগৱত শেষ কৰিব নোৱাৰে ভাগৱত শেষ মানে শেষেই আৰু ভাগৱতৰ শেষ নহয় য'তে ত'তে শেষ য'তে ত'তে আৰম্ভণি য'তে শেষ ত'তে আৰম্ভণি সেইটো নুবুজে কাৰণে এতিয়া একদম কৰিবই লাগিব বুলি কৈছে এইটো অধ্যায় কৰিবই লাগিব আমাক কেতিয়াবা মাতে নহয় বাপ কৈছে একদম অধ্যায় কৰিব লাগিব নহ'লে শেষ কৰিব লাগিব গতিকে আমাৰ যিহেতু আমাৰ সেইখিনি বৰ সুবিধা আৰু য'তে শেষ ত'তে আৰম্ভণি কৰে কৃষ্ণ কথাৰ কোনো শেষ নাই কোনো আৰম্ভণি নাই কোনো ইতি নাই তাৰমানে য'তে শেষ ত'তে আৰম্ভণি য'তে আৰম্ভণি তাতে শেষ হাজাৰখন মুখেৰে কৈ শেষ কৰিব পৰা হৰি কীৰ্তনেহে জানা মহাবল সমস্তৰে হৰে পাপ তাত ব্যতিৰেকে যত আন কথা হয় সমস্তে মিছা আপ্ৰলাপ ইয়াত মই এটা কথা কওঁ তাৰমানে মই বিভিন্ন সময়ত কৈছোঁ এই কথাটো আপোনালোকে হয়তো শুনিছে আমি যিবোৰ কথা কওঁ তাৰমানে আপুনি মই কথাটো শেষ নাই নহয় এই কথাবিলাকৰ মানে কেটেগৰাইজ কৰিলে 4টা ভাগ কৰিব পাৰি এটাক কৈছে আলাপ ভালে আছে এতিয়া আহিলে আলাপ এটাক কৈছে বিলাপ এটাক কৈছে সংলাপ আহে দুখাখন সংলাপ আৰু আন এটাক কৈছে প্ৰলাপ আলাপ বিলাপ সংলাপ আৰু প্ৰলাপ আলাপলৈকে অলপ কনচিডাৰ আছে বাৰু বিলাপতো কনচিডাৰ আছে কাৰণ ৰুক্মিণীয়েও বহুত বিলাপ কৰি কৃষ্ণক প্ৰাপ্ত কৰিছে বাৰু উদ্ধৱে বিলাপ কৰি কৰি অনন্য ভক্তি চকুৰ পানীৰে ভগৱন্তৰ চৰণ তিয়াই দিছে আমাৰ ভাগৱতত নাই কিন্তু ভাগৱত বোধ কৰোঁ এখন দীপিকাত এই কথাটো উল্লেখ আছে যে ভগৱন্ত কৃষ্ণই উদ্ধৱক কৈছে যে কোনো জলেৰে মোৰ ভৰি দুখন কেতিয়াও সম্পূৰ্ণ তিতা নাছিল উদ্ধৱ তোমাৰ চকু পানীৰে আজি সম্পূৰ্ণ তিতিছে কিমান গুৰুত্বপূৰ্ণ কথা গতিকে মানে সংলাপৰ বিলাপৰ প্ৰয়োজন আছে তাৰমানে বিলাপো লাগিব বিলালত অনন্য ভক্তি বিলাপ ৰুক্মিণীয়ে কৰিছে শশীয়ে কৰিছে উদ্ধৱে কৰিছে চকু পানীয়ে তিয়াই দিছে ভগৱন্তই নিজেই কৈছে বোলে কোনো জলত মই যমুনাত নামিছোঁ সখা মোৰ চৰণ তেনেকৈ তিতা নাছিল কিন্তু তোমাৰ চকু পানীত আজি তিতি গৈছে এই কথা কৈছে আটাইতকৈ ডেঞ্জাৰটো হ'ল এইটো মানে প্ৰলাপটো এটা প্ৰলাপ মানে এই আলিত গৈ থকা অলপ মনৰ বিকাৰ ঘটি কথা কৈ থকাখিনিক প্ৰলাপ বুলি নাই কোৱা প্ৰলাপ তেওঁলোকক দেখি হাঁহি থকাখিনিকে কৈছে তেনেকুৱা মানুহ এজন গ'লে যি হাঁহে সি তেওঁ সেইটো কেটেগৰী নহয় সমাজন পংগু মানুহজনক নিন্দা কৰাজন পংগুজন পংগু নহয় পংগু মানুহজনক নিন্দা কৰাজন পংগু যিজনে ঘৰত মাগি খাবলৈ আহে সেইজন দৰিদ্ৰ আৰু ভিখাৰী নহয় যি দিব নোৱাৰে দিও নিন্দা তিৰস্কাৰ কৰে সেইজনহে প্ৰকৃত দৰিদ্ৰ আৰু ভিখাৰী এইবিলাক মূল কথা গতিকে কৈছে যে এই আলাপ বিলাপ প্ৰলাপ আলাপ বিলাপ সংলাপ আটাইতকৈ ডেঞ্জাৰটো হৈছে প্ৰলাপ কোনটো প্ৰলাপ যেতিয়াই আমাৰ সকলো কথা বিষয়েৰে অধিকাৰ কৰি পেলাই দিনটোত মই লাখ লাখ বাক্য ক'লোঁ তাত কৃষ্ণ এবাৰো নোসোমাল আমাৰ কথাত যেতিয়া কৃষ্ণ নাথাকে কৃষ্ণৰ যেতিয়া অনুপস্থিতি হয় কৃষ্ণ অনুপস্থিতি মানে প্ৰতিটো কথাতে কৃষ্ণ কৃষ্ণ কৈ থাকিব নালাগে কথাটোৰ উদ্দেশ্যত কৃষ্ণ সোমাই থাকিব লাগে
হয়নে? বয়সস্থ মানুহ এজনক আপুনি ক'লে যে অ' দেউতা আমাৰ ইয়াতে অকণমান বহি পানী এগিলাচ খাই যাওক, কৃষ্ণ ক'ব নালাগে, সেই বৃদ্ধ মানুহজনৰ প্ৰতি আপুনি প্ৰদৰ্শন কৰা সন্মানটোতে কৃষ্ণ সেৱা সোমাই আছে। এজন অন্ধ মানুহে বাটটো পাৰ হ'ব পৰা নাই, আপুনি কৈছে দেউতা আপোনাক মই আলিটো পাৰ কৰি দিওঁ, সেই কামটোতে কৃষ্ণ সোমাল। আপুনি অকল কৃষ্ণ কৃষ্ণ প্ৰতিটো শব্দতে কৃষ্ণ কৃষ্ণ কৈ থাকিব নালাগে, সেইটো বাহিৰত দেখুৱাহে আচলতে। কিছুমানে অলপ বেছি দেখুৱাই নহয়, সেইটো মানুহে ভাবে যে এইটো মানে ভক্তি, মানে মই যে ভক্তিবান মানুহে গম পাব বুলি ভাবে, নালাগে নহয় কৈ থাকিব। ভিতৰত আপুনি অবিৰাম, ভিতৰত আপুনি কৃষ্ণক ৰাখক, সকলো সময়তে ৰাখক। উদ্দেশ্যটোত কৃষ্ণ থাকিলে হ'ল, আদৰ্শটোত কৃষ্ণ থাকিলে হ'ল, দৰ্শনটোত কৃষ্ণ থাকিলে হ'ল, আপুনি কৈ থাকিব নালাগে নহয়। কথাটো বুজিছে? মই 3টা শব্দ কৈছোঁ, উদ্দেশ্যত কৃষ্ণ, জগতৰ প্ৰতিটো ভাল কামতে কৃষ্ণই কৈছে ময়ে আছোঁ, জগতৰ প্ৰতিটো ভাল কল্পনাত আৰু ভাল ভাৱনাত মই থাকোঁ, জগতৰ প্ৰতিটো ভাল বিচাৰত আচলতে ময়ে আছোঁ। তেনেকৈ আমি কৃষ্ণক জড়িত কৰি ৰাখিব লাগে। আপুনিতো সকলো কথা, এতিয়া আপুনি সকলো কথা, বাকী অন্য কথা নক'ব নেকি? ক'ব, আপুনি আন কথাও ক'ব লাগিব, বিষয়ৰ কথাও ক'ব, কিন্তু আপোনাৰ সেই কথাখিনি যাতে কৃষ্ণ বিৰোধী নহয়, কৃষ্ণৰ পৰা যাতে সি বিপৰীত নহয়, কৃষ্ণ চেতনাৰ পৰা যাতে সি আঁতৰি নাযায়, সেইটোতহে আমাক ভাগৱতে সচেতন কৰি দিছে। আৰু সেইটোলৈ যাব নোৱাৰিলে কিন্তু আমি কোৱা সকলো কথা এই 3য় শাৰীটোত পৰি যাব, প্ৰলাপত। আৰু প্ৰলাপে কি সৃষ্টি কৰে আপোনালোকে জানে। গতিকে আমি সদায় যত্ন কৰিব লাগে, দুজন ভকতক লগ পালে অন্য কথা পতাৰ মাজতে 2টা ভাল কৃষ্ণ কথা পাতিব লাগে। দিনটোত এটা বাসনা থাকিব লাগে যে ভকত এজনক আজি লগ পালে ভাল লাগিব, 2টা কথা পাতিব। ভকত এজন লগ পালে 2টা কৃষ্ণ কথা পাতিব, পতাৰ পিছত আপুনি ফিল কৰিব লাগে নিজেই, আজি দিনটো ভাল হ'ল দিয়া। ভকত এজন লগ পালে 2টা কথা পাতিলোঁ, আপুনি ফিল কৰিব লাগিব নহয়। এই গোটেই বস্তুবোৰ কিন্তু ফিলটোৰ ওপৰত এই মানে অনুভৱ কৰিব পৰা শক্তিটোৰ ওপৰত নিৰ্ভৰ কৰে। আজি ইয়ালৈ আহি কোনে কেনেকৈ অনুভৱ কৰে, কোনোবাই যদি ভাবে যে দিনটো এনেই গ'ল, তেওঁৰ এটা অনুভৱ বেলেগ। কোনোবাই যদি ভাবে বোলে ঠিকে আছিলে মোটামুটি, সেইও এটা অনুভৱেই। কোনোবাই হয়তো ভাবিব পাৰে বোলে বঢ়িয়া হৈছে, সেইটো এটা অনুভৱেই, বোলে একদম মজা মজা মজা, এই আজি একদম বৰ ভাল লাগিলে, সেইও এটা অনুভৱেই। প্ৰতিটো অনুভৱৰ বেলেগ বেলেগ ৰিজাল্ট আছে। চলিলা আৰু দিয়া, সেইটো অনুভৱৰ পৰা একো লাভ নহয়। বোলে হাজৰিকাই ক'লে বাটতে লগ পাই নগ'লেও নহয়, মাত এষাৰ দিলোঁ আৰু মোটামুটি ঠিকে আছে। আৰু বাহিৰৰ কথা বেছি ক'লে ভাগৱতত, গতিকে পাঠ কম কৰিলে ব্যাখ্যা বেছি কৰিলে, বিশেষ ৰস নাই, গল্প চল্প নাই, টান টান কথা ক'লে, সেইও এটা অনুভৱ। নিৰ্ভৰ কৰিব আপুনি কেনে অনুভৱ লৈ আপুনি উভতি যাব। ধৰ্মক্ষেত্ৰলৈ বহুত মানুহ যায়, মই কথাটোৰে শেষ কৰিছোঁ, মই 1.5 বজালৈ আধা ঘণ্টা নিজে বহাই ল'লোঁ। ধৰ্মক্ষেত্ৰলৈ বহুত মানুহ যায়, সকলোৱে তাৰ পৰা ভাল বস্তু আনিব নোৱাৰে, সেইটো বৰ টান কাম। কিন্তু অনুভৱখিনিক বৰ বঢ়িয়া কৰি লোৱাটো বৰ টান কাম। অধিৱেশনবোৰ আমাৰ কেলে ভাল বাৰু? আমাৰ মূলৰ অধিৱেশনবিলাক ইমান ভাল কেলে? তাতলৈ যাওঁতেও মানুহে এটা বৰ ভাল অনুভৱ লৈ আহে, থাকিম দিয়া নৰাই চাই বঢ়িয়া। চৰাইদেউত মোৰ ব্লেংকেটখন সম্পূৰ্ণ বুৰি গ'ল, মানে ব্লেংকেট তলত ওপৰত ইমানখিনি পানী, মানে যেতিয়া ঘূৰি আহিছোঁ তাত দাঙি চাইছোঁ, দেখোন তো ব্লেংকেট ভৰোৱা সম্ভৱ নহয়, 2জনে দাঙি এনেকৈ খালত এই বঢ়িয়া পেলাই থৈ আহিছোঁ। মই সেই ব্লেংকেটখন খালটোত পেলাই থৈ আহি যিমান আনন্দ পাইছোঁ, মই জীৱনত আন একো বস্তুত ইমান আনন্দ পোৱা নাই। কাৰণ মই আনিব নোৱাৰিলোঁ, তিতা কম্বলখন কেনেকৈ আনিব, আৰু তাত কিতাপ পত্ৰ কিনিলোঁ, এই গোটেই বস্তুখিনিকে থৈ আহিলোঁ। আৰু কম্বলো নালাগে, বেগো নালাগে, গুচি আহিলোঁ। এতিয়া মই যদি ভাবোঁ আহি মোৰ মানে কম্বলখন নষ্ট হ'ল, বেগটো নষ্ট হ'ল, কি অধিৱেশন পাতিলে, গোটেই বোকা হ'ল, তেতিয়া মোৰ যিটো অনুভৱ হ'ব
কম্বল যাব পাৰে ন, কিন্তু আচল সম্বলটোতো লৈ আহিছে না। অধিৱেশনৰ সম্বল কম্বল নহয় নহয়, অধিৱেশনৰ সম্বল যিখিনি স্মৃতি গ্ৰন্থখন আনিছোঁ, কিবা আনিছোঁ এই হেৰিছে অনা নাই বাৰু এইবিলাক মাকুৰ কটা এতিয়া অনুভৱটো মানে আমি কিমান সুন্দৰ কৰিব পাৰোঁ। বাপ সেইদিনা 5 বজালৈকে আমাৰ ডিব্ৰুগড় জিলা প্ৰতিনিধি সভাত আছে। বাপে যদি ভাবে আজি এটা ৰাতি এটা কষ্ট, বাপে কিন্তু একদম ধুনীয়াকৈ হাঁহি হাঁহি মিঠৈ খাই বহি আছে। অনুভৱ কৰিব পাৰিব লাগিব, অনুভৱটো লাগিব। আৰু যাৰ অনুভৱ যিমান গভীৰ সেই অনুসৰিয়ে তেওঁৰ জীৱনত কিন্তু ধৰ্মটো প্ৰতিফলিত আৰু পৰিচালিত হয়। মই এটা বাক্যৰে কথাটো সামৰিছোঁ। পৃথিৱীত যিমান ধৰ্ম আছে তাৰ ভিতৰত আটাইতকৈ সুমুওৱা সহজ ধৰ্মটো হ'ল নাম ধৰ্ম। পৃথিৱীত যিমান ধৰ্ম আছে তাৰ ভিতৰত আটাইতকৈ ওলাই যোৱা সহজ মাধ্যমটো হ'ল নাম ধৰ্ম। হ'ল 2টা বাক্য। আকৌ কৈছোঁ, পৃথিৱীত যিমান ধৰ্ম আছে তাৰ ভিতৰত ধৰ্মত সোমাই লোৱাৰ আটাইতকৈ সহজ ব্যৱস্থা থকা ধৰ্মটোৱে হ'ল নাম ধৰ্ম। আৰু ধৰ্মৰ পৰা ওলাই যোৱা যিমান মানে উপায় ব্যৱস্থা আছে পৃথিৱীত, তাৰ ভিতৰত পটককৈ ওলাই যাব পৰা, কোনো ধৰণৰ জঞ্জাল নোহোৱাকৈ পটককৈ ধৰ্মৰ পৰা যাব পৰা আটাইতকৈ উজু ধৰ্মটোৱে হ'ল সোমাওঁতেও ইয়াত কোনো টকা শিকা নালাগে, যাওঁতেও একো দণ্ড দিব নালাগে। কিন্তু পৃথিৱীৰ ভিতৰত এই ধৰ্মতে বৰ্তি থকাটো আটাইতকৈ টান। কিন্তু ওলোৱাটো সহজ, যোৱাটো তাতকৈ সহজ, বৰ্তি থকাটো তাতকৈ টান। নাম ধৰ্মত সোমোৱাটো যিমান সহজ, ওলোৱাটো তাতকৈ সহজ। কিন্তু আটাইতকৈ টান কি? নাম ধৰ্মত বৰ্তি থকাটো টান। কিন্তু অকণমান নাম ধৰ্ম বৰ সহজ। নাম ল'লে যিমান পুণ্য হয়, পাপীয়ে সিমান পাপ কৰিবই নোৱাৰে। ইমান বোলহু ৰাম, ইফালে মুক্তি এই হাতে লৈ লয়, এইফালে ৰাম বোলা এই হাতে মুক্তি লৈ থাকে, হয়। এক নামে যত পাপ সংহৰিত পাৰে, পাতকি ততে পাপ কৰিব নোৱাৰে। এজনে বুলি দিলে বাকীখিনিয়ে শুনি তৰি গ'ল, বোলহু ৰাম নামে মোক, বুলিতে এক শুনিতে শতনিত। এজনে ৰাম বুলিলে বাকীখিনিয়ে শুনি তৰি গ'ল। ইমান সহজ। কিন্তু কেনেকৈ ৰাম বুলিব? মহাপুৰুষে কৈছে এক মনে, এক মনে শুনা কৃষ্ণৰ কথা, মনুষ্য জন্ম নকৰা বৃথা। কৃষ্ণ কথা শুনা, কিন্তু কেনেকৈ শুনা? এক মনে শুনা। ইমান সহজ পাইছে একে মনে শুনা। কেনেকৈ শুনা? একচিত্তে শুনা কৃষ্ণৰ কথা, মনুষ্য শৰীৰ নকৰা বৃথা। সেইখিনি কথাকে মহাপুৰুষে কৈছে। একচিত্তে শুনা, এক মানে। আকৌ কি বুলি কৈছে? শুনা সাৱধানে, সাৱধানে। ঈশ্বৰৰ নামৰ লগত এই 3টা কথা মহাপুৰুষে যোগ কৰিছে। একচিত্তে, এক মনে আৰু শুই সাৱধানে। সাৱধানে শুনা, একচিত্তে শুনা আৰু এক মনে শুনা। মানে শুনাটোৰ লগত আমাৰ এক মন, শুনাটোৰ লগত একচিত্ত আৰু শুনাটোৰ লগত সাৱধান। এই 3টা বস্তু যদি যোগ নহয়, তেতিয়াহ'লে লাভ হ'ব 7 কাৰ্য, অপৰাধ হ'ব 10। ইফাল লোকচানত সংখ্যাটো বেছি আৰু অপৰাধ হয় 10, সিদ্ধি হয় 7। দাসপ্ৰভু, বেনিফিটতকৈ এইটো কিন্তু সংখ্যাটো বেছি আৰু নামৰ অপৰাধ 10 অপৰাধ আৰু সিদ্ধি হয় 7 কাৰ্য।
গতিকে নাম কিমান বাৰ ল'লে, কেইবছৰৰ পৰা ল'লে, কিমান পুৰণি দিনৰ পৰা ল'লে, ৰাতিপুৱা কেইবাৰ আপুনি গায়, কিমান জোৰকৈ তালযোৰ বজাই গায়, আপোনাৰ 3টা বজাত আপুনি শুই উঠিলেই কাৰণে 2 বজাত চাকৰিৰ পৰা ৰাতি ডিউটি কৰি অহা মানুহটোৰ কাষত জোৰকৈ তালযোৰ বজাই আপুনি তেওঁ টোপনি ক্ষতি কৰি জগতৰ সুমংগল হওক বুলি নাম গায়, সেইটোত কিন্তু নামৰ ক্ৰিয়া নকৰে। কাষৰ ঘৰৰ মানুহটোৱে ৰাতি ডিউটি কৰে 2 বজালৈ, সি 3 বজাত ফেক্টৰীৰ পৰা আহে, শুই আকৌ ৰাতিপুৱা কামলৈ ওলাই যায়। তেওঁ কাষৰ ঘৰতে আপোনাৰ ঘৰ বুলিয়ে 3টা বজাতে আপোনাৰ টোপনি নধৰে বুলি উঠি লৈ ডাঙৰ তাল এযোৰ লৈ 14 পোৱা, সেইটোক আচলতে নাম সাধনা নুবোলে। সেইটোক এই যে জাগতিক দেখাচাৰ আনক দেখুৱাবলৈ কৰা নাম। তেনেকৈ নবজায়ো আপুনি নামষাৰ গাব পাৰে। সেই বস্তুটো সাৱধান হ'ব লাগিব, তাৰমানে সেইটোকে সাৱধান বুলি কৈছে, যাতে আপোনাৰ সাধনাৰ দ্বাৰা জগতৰ মংগল হ'ব লাগিব, অপকাৰ হ'ব লাগিব। মেট্ৰিকৰ পৰীক্ষাৰ দিনা বিৰাট ডাঙৰকৈ মাইক লগাই জগতৰ সুমংগল তোৱা গুণৰ নাম বুলি নাম গাই থকাটো নহয়, সেইটো নহয়। আপোনাৰ ধৰ্মই, আপোনাৰ ঈশ্বৰ উপাসনাই জগতৰ প্ৰত্যেকৰে হিত সাধন কৰিব লাগিব, অপকাৰ কৰিব নালাগিব। সেইটো বিবেক আৰু সেই বুদ্ধিটো ভালকৈ চলাবৰ কাৰণে আমাক এই ব্যৱস্থাখিনি লাগে। বাপ আৰু বেছি যাব নালাগে, ইয়াতে ঘূৰাই দিব। কৃষ্ণ বাপ কওক কওক এই মনত বৰ ফুট লাগি আছিলে। কওক এই আমি মুষ্টিদানৰ কথাটো অকণমান বঢ়াই দিবৰ কাৰণে আমি ক'লোঁ, কাৰণ এই সমাজ পাতি মুষ্টিদানৰ পৰাই অন্যৰ পৰাই হৈছে বুলি আমি মনতে ভাবোঁ। কাৰণ মুষ্টিদানৰ ব্যৱস্থাটো আমাৰ প্ৰাথমিক অৱস্থাত মুষ্টিদানৰ সময়ত আহিলে আমাৰ 6 মাহৰ আগতে চিন্তা হৈ যায়। কাৰণ মুষ্টিদানৰ সময়ত নাহে, নোহোৱাৰ কাৰণে মুষ্টিদান দিব নোৱাৰোঁ।